জাগোনত টুকিং তীখা সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিৰপ জাগুন আৰু টাংছা ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত আয়োজন কৰা হয় এই প্ৰতিযোগিতা পঞ্চম বাৰ্ষিক টুকিং তীখা সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন সোমবাৰে নিশা অনুষ্ঠিত হয় ফাইনেল খেলত প্ৰতিদ্বন্দ্বিতা কৰে খাৰাংকং এফচি আৰু ৰজানগৰ এফচি খেলৰ আৰম্ভণিত অতিথিসকলৰ লগত খেলুৱৈসকলক চিনাকি কৰি দিয়া হয় ফাইনেল খেলত খাৰাংকং এফচি দলক ৰাজানগৰ এফচি দলে 4-2 গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰে উল্লেখ্য যে এই প্ৰতিযোগিতাত অসম অৰুণাচল প্ৰদেশৰ 22টা দলে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাৰ শেষত অতিথিসকলে বঁটাসমূহ বিতৰণ কৰে ফাইনেল খেলখন প্ৰায় 5000 ক্ৰীড়া প্ৰেমীয়ে উপভোগ কৰে জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট টাইম 60 অসম প্রদান করছে বিজয়ী সেনা করেছে এদিকে সকলে আশা করি স্বাধীনতা এর পাশাপাশি আমি টপ স্কোরার এই খেলখনৰ টপ স্কোরার আমি ট্রফিটো আমাক প্রদান করছে মন্দির এর পাশাপাশি আমি বেস্ট প্লেয়ার বিচারিছি গতিকে রাজানগরের শিক্ষক এবং ডাঙরকে চাইতে হবে না শ্ৰদ্ধা ডক্টৰ ভূপেন হাজৰিকা দেৱক আমি অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু তেখেতক আজি খেলখন আৰম্ভ হোৱাৰ পূৰ্বত তেখেতৰ জাতি আৰু জাতীয়তাবাদক সৃষ্টি কৰা গানেৰে আৰম্ভ কৰা হৈছে তেখেতক লৈ আমি বিভিন্ন কথা পতাব চিন্তা কৰিবলগীয়া আছে আৰু বিশেষকৈ তিৰাপ জাগৰে সীমান্তৱৰ্তী অঞ্চলৰ পৰা আমি সুস্থ বাৰ্তা নিব বিচাৰিছো আৰু আমি এই অঞ্চলৰ পৰা আমি পথাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়াক পাইছো তেখেতক লৈ অনাগত বিভিন্ন চিন্তা চৰ্চা কৰিবলগীয়া আছে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ ওপৰত উঠি যুৱক যুৱতী প্ৰজন্মসকলৰ মাজত আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি গান সৃষ্টিশীলতা আছিলে তাক আমি কেনেকৈ জীয়াই ধৰিব পাৰিম তাৰ কাৰণে কেৱল মাত্ৰ এখন চৰকাৰৰ দায়িত্ব এজন সাধাৰণ নাগৰিক হিচাপে আমি কি কৰিব পাৰোঁ সংগঠন বা সামাজিক ব্যক্তি কি কাম কাজ কৰিব পাৰোঁ তাক লৈ আমি গভীৰ চিন্তাৰে আমি ছাত্ৰ মুক্তি কৃষক মুক্তি আৰু টাংছা ছাত্ৰ সন্থাই বহিব বিচাৰিছো আৰু আমি বহুতো পৰিকল্পনা কৰি থৈছো আৰু একে সময়তে আমি এটা কথা ক'বলৈ বিচাৰিছো যোৱা 4টা বছৰ ধৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি ধৰণে স্বৰ্গীয় টুকিং তীৰে আমাৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰীৰ আমি যে ফুটবল প্ৰতিযোগিতা আয়োজন কৰি আহি আছো আৰু এইবাৰ আমাক সহযোগ কৰিছে টাংছা ছাত্ৰ সন্থাই আৰু টাংছা ছাত্ৰ সন্থাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এইটো ছাত্ৰ সংগঠনৰ নেতৃত্বত আজি খুব ধুনীয়াকৈ আজি আয়োজন হৈছে যি খেলৰ চূড়ান্ত খেলত আজি প্ৰায় 5000কে অধিক দৰ্শক বা খেলপ্ৰেমী ৰাইজ উপস্থিত হৈছে আৰু এই খেলত কেৱল মাত্ৰ অসমকে সামৰি হোৱা নাই ইয়াৰ সমগ্ৰ অসম অৰুণাচলৰ 2 ৰাজ্যৰ খেলুৱৈসকলক আমন্ত্ৰণ কৰা হৈছে 2 খেলুৱৈ ৰাজ্যক উৎসাহ প্ৰদান কৰা হৈছে 2 ৰাজ্যৰ মানে ভাতৃত্ববোধ সৃষ্টি কৰিব বিচাৰিছো 2 ৰাজ্যৰ মাজত আমি এক সম্পৰ্ক আৰু শক্তিশালী ভাতৃত্ববোধ তাক আমি কামনা কৰিছো আৰু আজি যি ধৰণে খেলুৱৈসকলৰ মাজত জাগৰণ সৃষ্টি কৰাৰ কাৰণে ছাত্ৰ মুক্তি টাংছা ছাত্ৰ যি বিশাল মনোভাৱেৰে বিশাল চিন্তাৰে আগুৱাই আহিছে আমি ভাবো ইয়াৰ চৰকাৰী পক্ষ কৰিবলগীয়া কাম কাজবোৰ আছে আমি জনামতে ইয়াৰ স্থানীয় যিগৰাকী ব্যক্তি যি জনপ্ৰতিনিধি তেখেতসকলক আমি ইয়াত ফুটবল এছ'চিয়েশ্যনৰ তেওঁলোকৰ নামবোৰ অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰ কাৰ্যালয়ত ফুটবল এছ'চিয়েশ্যনৰ ইয়াৰ জনপ্ৰতিনিধিসকলৰ তেওঁলোকৰ কাষত থকা মানুহৰ নাম ফুটবল এছ'চিয়েশ্যনৰ নামত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু আজিৰ পৰা 2-3 বছৰ ধৰি এই সময়লৈকে এই মুহূৰ্তলৈকে এটাও লীগ খেল খেলোৱা নাই মাৰ্ঘেৰিটাত প্ৰতিভাৰ অভাৱ নাই মাৰ্ঘেৰিটাৰ খেলুৱৈসকলৰ অভাৱ নাই উপযুক্ত খেলপথাৰৰ ইয়াৰ অভাৱ আছে মাৰ্ঘেৰিটাৰ খেলুৱৈসকলৰ অভাৱ নাই মাৰ্ঘেৰিটাৰ উপযুক্ত স্থান দিব পৰা সদিচ্ছা থকা এগৰাকী জনপ্ৰতিনিধিৰ আমি অভাৱ দেখিছো আৰু যোৱা 3 বছৰ ধৰি এটাও লীগ খেল খেলাব নোৱাৰাটো আমি ভাবো এইটো চূড়ান্ত বিফলতা আৰু তেখেতৰ বিফলতা হৈছে কিন্তু মই ভাবো টাংছা ছাত্ৰ সন্থা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যে তেওঁলোকে গাঁৱৰ লুকাই থকা প্ৰতিভাবোৰক উলিয়াই মেলি আজি অসমৰ জগতত তেওঁলোক লৈ যোৱাৰ কাৰণে ক্ষুদ্ৰতম হ'লেও চেষ্টা বা প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে